হেল্ল' গাইজ, কি খবৰ? মই হ'লো ডিকি, আপোনালোকৰ মাজত আৰু এবাৰ আহিলোঁ। আৰু লগতে আজি আমি যাম গাড়ীগড়ৰ পৰা কপিলি। চ' খুবেই ভাল লাগিব আৰু আপোনালোকে এনজয় কৰিব। আমাৰ ৰাইড কৰিলোঁ ষ্টাৰ্ট এণ্ড আমি গৈ আছোঁ এতিয়া কপিলি। চ' খুবেই ভাল লাগিব, বতৰটো আজি বহুতেই ধুনীয়া। যেতিয়াই মানে মই ভিডিঅ' বনাই আছোঁ মানে তেতিয়াৰ পৰা আপোনাৰ বতৰ ভালেই হৈ আছে বৰ্তমান। পিছলৈকে গম নাপাওঁ কি হয়। এইটো হৈছে আমাৰ গাড়ীগাঁও গাঁওবুঢ়াপাৰা। চ' ইয়াতে মোৰ দুজন ফ্ৰেণ্ড ৰখি আছে আৰু যিবোৰ মোৰ ফ্ৰেণ্ড আছিলে সিহঁত অলৰেডি গৈ পাইছে বুলি আমাক ইনফৰ্ম কৰিছে। আৰু যিহেতু মই এতিয়া লাহে ধীৰে গৈ আছোঁ, চ' এইকেইজন ফ্ৰেণ্ড ৰখি আছে মোৰ কাৰণে, বহুত খঙত আছে আৰু ইয়াৰ পৰা মই অকণমান স্পীডত যাম। থাম স্পীড মজা। বাকী মোৰ ফ্ৰেণ্ড কেইজন পিছফালে ৰখি আছে। চ' আমি আহি পাইছোঁ এতিয়া ধাৰাপুৰ চাৰিআলি আৰু ইয়াৰ পৰা আপোনাৰ চিধা গৈ থাকিলে পাব VIP আজাৰা, লগতে আপোনাৰ কপিলি আৰু আন বহুতো জেগাত যাব পাৰিব য'ত আপোনাৰ পিকনিক প্লেচ হয়। চ' গৈ আছোঁ আৰু এইটো চাইডে আপোনাৰ আছে দীপৰ বিল, লগতে আপোনাৰ আছে পামহি, য'ত এটা ভাল প্লেচ হয় আৰু বহুত জেগাৰ পৰা মানুহ আহে ইয়াত ফটো তুলিবৰ কাৰণে, ঘূৰিবৰ কাৰণে বহুতেই ভাল লাগে আৰু। চ' সেই দুজন ফ্ৰেণ্ড মোৰ ওপৰত বহুত খং কৰি আছে, কাৰণ কিয় মই ইহঁতক লৈছিলোঁ কোনোবা টাইমত আৰু মই এতিয়া আপোনাৰ লাহে লাহে গৈ আছোঁ, এবাৰ স্পীডত গৈ আছোঁ, এবাৰ ৰখি গৈ আছোঁ। চ' খুবেই প্ৰব্লেম পাই আছে আৰু কিয়নো মোৰ ফ্ৰেণ্ডছবোৰ অলৰেডি গৈ পাইছেহি আৰু মই ইয়াতে সিহঁতক মানে ঘূৰাই ফুৰিছোঁ। আৰু পাহাৰখন সেইখন য'ত আমি যাম তাতে আছে কপিলি, আৰু বেছি দূৰ নাই। যিটো ৰাস্তাটো মানে এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি সোমাব লাগিব আৰু সেইটো ৰাস্তাটো অকণমান দূৰতে আছে, আমি পামহি আৰু সেইটো ৰাস্তা। তাৰ পাছত আপুনি লেফ্ট ল'ব লাগিব, লেফ্ট লৈ চিধাই গৈ থাকিলে আপুনি পাব কপিলি আৰু কপিলিৰ পাহাৰবোৰ পাব। আমি গেটখন পাইছোঁহি আৰু এইফালেৰে আমি গৈ থাকিলে পাম।
চ' গৈ থাকোঁ আৰু আমি কপিলী গেট পালোহি আৰু ইয়াৰ পৰা অকণমান গ'লে পাম আৰু কিছু দূৰ পিছতে আমি কপিলী পাম আৰু যিহেতু পোৱা নাই কিন্তু পাম আমি হ'ল ৰাস্তা আৰু এইটো হৈছে ৰাস্তা যায় ধৰিব পোৱা নাই এইটো পিছতে যায় নেকি আমি সুধিব লাগিব এতিয়া কপিলী কোন ৰাস্তা যাম কপিলী সেইটো ঠিক আছে আমি ৰাস্তাটোলৈ যাব লাগিব ভাবিছিলোঁ সেইটো ৰাস্তা মই বৰ্তমান আহি পাইছোঁহি কপিলী আৰু এয়া আপুনি দেখিব নিজৰ দৰেটো ভিউ এটা এণ্ড মোৰ গাড়ী ৰখাইছোঁ আগত সেইখন দেখি আছে চাগে এণ্ড আজি ছানডেৰ কাৰণে ইয়াতে বহুত মানুহ আহিছে আপুনি দেখিবই আমি আপোনাক দেখাম আৰু আপুনি আমাৰ লগতে জড়িত হৈ থাকক আৰু মোৰ ফ্ৰেণ্ডছবোৰ গোটেই আপোনাৰ কাপোৰ চেঞ্জ কৰিছে কাৰণ ইয়াতে ধুব ইহঁতে গা আৰু আমি ৰখিম কাৰণ মই গা ধোৱাৰ কাৰণে কাপোৰ অনা নাই যদি কিবাহে যদি য'জ উঠে তেতিয়াহ'লে মই এই কাপোৰ পিন্ধিয়ে মই গা ধুই দিম ইহঁত মোৰ ফ্ৰেণ্ড গা আৰু যদি মইতো কাপোৰ অনাই নাই কিবা যদি য'জ উঠে ময়ো এই কাপোৰ পিন্ধিয়ে মই গা ধুই দিম খাটাম যিবিলাকে ৰাস্তাটো চিনি পায় সিহঁত আহিছে আৰু গোটেই যিবিলাক মোৰ লগ আছে মোৰ ফ্ৰেণ্ডছ আছে গোটেইবোৰে আহিছে আৰু এতিয়া আমি গৈ আছোঁ সেই জেগাটোলৈ যিটো জেগাত ইহঁতে যোৱাৰ কথা কৈছে কাৰণ তাতে বহুতে বোলে ভাল লাগে চ' সেইটো হিচাপে ময়ো গৈছোঁ সিহঁতৰ পিছে পিছে যিটো আমি কথা কৈ আছিলোঁ নিজৰ পাৰ্টটো সেইটো মোৰ আমাৰ ফ্ৰেণ্ডে দেখাই দিলে যে এই তলেৰে যাব লাগে আৰু মোৰ কেইটামান ফ্ৰেণ্ড আপোনাৰ ডিভাইড হৈ গৈছে সিহঁতে গৈছে এক্সট্ৰা মানে বেলেগ ৰাস্তাত আৰু আমি আহিছোঁ বেলেগ ৰাস্তা চ' চাওঁ কি এনজয় কৰিব পাৰোঁ ভিডিঅ'টো কি কৰিব লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব চ' এতিয়া আপুনি দেখিছে এই ভিউটো আৰু মোৰ এইজন ফ্ৰেণ্ড হয় নাম হ'ল ভলু আলি আৰু তেখেতে এতিয়া স্কিলছ দিব আৰু আপুনি চাই খুবেই ভাল লাগিব আপোনাৰ কিবা দিবি না স্কিলছ অঁ অকণমান ৱেইট কৰক ৱাও গুড আৰু এইবোৰ মোৰ ফ্ৰেণ্ড য'ত তাতে শুই আছে তাতে পাথৰত য'ত মানে এই বাঁহৰ ফাকেৰে আপোনাৰ পানী ওলাই আহিছে আৰু এইটো কোনোবাই ডিজাইন কৰি দিছে চাগে সেইকাৰণে বহুতে ভাল লাগিছে আৰু মই ইয়াৰে পানী খাম ত' ভাল নে বেয়া নাজানো কিন্তু ওপৰৱালাৰ নাম লৈ বস্তু খালে চব বস্তুৰে মানে আই দিয়ে ফাইনেলি আমি অকণমান এনজয় কৰি আহিলোঁ আৰু গোটেই বডিটো মোৰ তিতি গৈছে
এণ্ড এতিয়া আমি ঘৰলৈকে গৈ আছোঁ কাৰণ কিছুমান কাম আছে তো কৰিব লাগে। চ' আমি গৈ আছোঁ ঘৰ, লাগিছে বহুত ভাগৰ, আৰু যিহেতু মই আপোনাক কৈছিলোঁ মোৰ গা একেবাৰে তিতি আছিল, চ' সেইকাৰণে মই এতিয়া ঘৰত আহিব লগা হৈছে কাৰণ একো বেমাৰৰ ৰিস্ক ল'ব খোজা নাই। চ' আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। এনেকৈ আপোনালোকে চাই থাকিব। মই লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, জয় আই অসম।